আজি আপোনালোকলৈ লৈ আহিছোঁ এটা ধুনীয়া ৰেচিপি বলকচোন খাওঁগৈ আজি আমি কি খাম জানে আজি আমি দুটা আইটেম খাম হা কি জানে গাহৰিয়ে খাম এটা হৈছে তিল গাহৰি আৰু এটা খাম বইল গাহৰি বা গাজি বলক তেতিয়াহ'লে এটা চাওঁগৈ কেনেকৈ বনাওঁ আমাৰ ষ্টাইলত কিন্তু ষ্টাইলত এইফালে আমি দুভাগ কৰি লৈছোঁ এইফালে এইখিনি আমি ইয়াত তিল গাহৰি বনাবৰ কাৰণে থৈ দিছোঁ আৰু এইফালে এইখিনি আমি ইয়াত ফ্ৰাই হ'ব তিলৰ লগত ধুনীয়াকৈ আৰু এইফালে আমি বইল গাহৰি খাম একো দিয়া নাই আমি এনেকৈ খালীকৈ অলপ দেৰি ধুনীয়াকৈ মাংসকেইডোখৰ খালী কেৰাহীত পাতি ল'লোঁ পাতি অলপ হেৰি হোৱাৰ পিছত অলপ পানী দি দিছোঁ এইখিনি যেতিয়া নিজে নিজে পমি কৰি পানীখিনি শুকাই ইয়াৰ পৰা তেল ওলাব সেয়া চব ওলাইছে দেখিছেনে এইবোৰ তেল যদি হৈছে তেল ওলাব ইয়াৰ তেলতে গোটেইখিনি বনাম আৰু এইফালে হৈ আছে আমাৰ তিল গাহৰিৰ কাৰণে এয়া বিলাহী পিঁয়াজ ৰচুন জলকীয়া আদা চব ভাজি থকা হৈছে ভাজি এইখিনি আকৌ পেষ্ট কৰি বনোৱা হ'ব আৰু এইফালে আমাৰ যদি খাম আপোনালোকৰ লোভ লাগিছেনে জনাব দেই মোৰ কিন্তু এতিয়াৰ পৰাই খাওঁ লাগি আছে মানে সৰু সৰুকৈ কাটি লৈছোঁ এয়া গাহৰি মাংস বনাবলৈ এয়া বিলাহী আদা ৰচুন পিঁয়াজ জলকীয়া আৰু এইফালে তিল ইয়াত কমকৈ লৈছোঁ যিহেতু অলৰেডি এইখিনি আমি কেৰাহীত ভাজি আছোঁৱে পিচি মছলা বনাবৰ কাৰণে ইয়াত কম হ'লেও দেখিছে নহয় ভাজি লোৱাখিনি ইমানটোমানত ভাজিলে হ'ব অলপ ৰঙা হোৱাকৈ পিঁয়াজখিনি এই এতিয়া ভাজি লোৱাখিনি আমি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম এয়া এইফালে আমাৰ মছলা সাজু এয়া তেলত দিয়া হৈছে পিঁয়াজ তেজপাত অলপ এইটো নিদিলেও হয় মনটোতে মোৰ অকণমান গোন্ধটো ভাল লাগে কাৰণে দি দিছোঁ পাছত অকণ নিজানকৈ অকণমান কনফিউজ নাখাব দেই হয় দুফালে বনাই আছোঁ এইফালে বনাম কাহ ধৰি গৈছে জানেনে এইফালে বনাম তিল গাহৰি আৰু সেইফালে হৈ আছে বইল গাহৰি দুটা গাহৰি যিহেতু মানুহ কম সেইকাৰণে আমি ভাবিলে দুভাগ কৰি দুটা স্কুলত বনাই খাওঁ এটা স্কুলত খালে মাংসখিনি কৰি যাব আমি দুটা স্কুলত বনাই খাব লাগিছিল এইফালে বইল গাহৰি বনাবলৈ আছে মাংসখিনি কাটি কিনে পানীটো শুকাই যায় মাংসৰ পৰা এয়া তেল পিছৰ পৰা এয়া ধুনীয়াকৈ তেল ওলাইছে আৰু ইয়াৰ তেলতে আমি ধুনীয়াকৈ বনাব পাৰিম বেলেগ তেলৰ আমাৰ দৰকাৰ নাই এইফালে দি দিছোঁ প্ৰয়োজন অনুসৰি হালধি নিমখ কি মছলা ৰেচিপি মিট মছলা কি দিয়ে সেইটো আপোনালোকে নিজে দিব পাৰিব খালি আমি এটাই ষ্টেচন লৈছোঁ আমি মছলাখিনি আমি মানে আকৌ ভাজি তেলত তাৰপৰা আমি কি কৰিছোঁ পেষ্ট বনাই লৈছোঁ দেখিছোঁ নহয় পানী একদম শুকাই নাইকিয়া হৈ গ'ল এইফালে পাহৰিছোঁ বিলাহী দিয়ে পাইছিলোঁ হ'লেও আকৌ আপোনালোকক বচাই অলপ কাটি যাব নহয় এয়া দিছোঁ এতিয়া অকণমান বেছি এনেইতো বইল বুলি ক'লে বগা হৈ থাকিলে ভাল লাগে তথাপি মানে অকণমান মোৰ বৰ বগা হৈ থাকিলে ভাল নালাগে সেইকাৰণে এয়া অকণমান নিজানকৈ দি দিছোঁ আৰু যিহেতু জ্বলা খায়ো ভাল পাওঁ সেইকাৰণে অকণমান দি দিছোঁ অকণমান ৰঙা হ'ব আৰু এনেও ৰঙা হ'ব বাৰু যিটো ষ্টাইলত বনাইছোঁ আমি মানে সেই বইল এইটো একদম বগা বইলটো নহয় ইয়াত ধুনীয়াকৈ এইটোতে মানে আপোনাৰ বইল যদি আপোনাৰ দেখিলে এনেকুৱা নালাগিলে বইল গাহৰি তেলেৰে গাহৰিক বইল কৰিছোঁ চব তেনেকুৱা মানে আল্টিমেটলি আপুনি ক'ব পাৰে আৰু গাহৰিবিলাকে গাহৰি ফ্ৰাই কৰিছোঁ মাছৰ তেলেৰে মাছ ভজালিকা হৈছে দেখিছেনে সেইকাৰণে এনেকুৱা খাব এতিয়া গাহৰি খালে দেখিছোঁ নহয় গাহৰি তেলতে হৈ যায় তেল নালাগে কচ মাছ খালে কচ মাছৰ তেলতে মাছ হৈ যায় মাছ বেলেগকৈ তেল নালাগে চিকন আমি বুজিছে সেইকাৰণে চিকন আমি গাঁৱৰ মানুহ যিটো তিল দিয়া গাহৰি বনাম এয়া তিল দিয়া গাহৰিৰ কাৰণে মাংস ভাজি থকা হৈছে ইমানটামান হ'ল নহয় এতিয়া বস্তুবোৰ দি দিয়া হ'ব দেই কি দিম কওকচোন ৰাইজ ধৰিব পাৰিছেনে কি দিম জানেনে এয়া প্ৰথমে বিলাহী পিঁয়াজ এইখিনি যিখিনি তেলত ভাজি পানী পেষ্ট বনাই লৈছিলোঁ সেয়া দিম চব এয়া খাব দেই আপোনালোকে মোৰ লেখীয়াকৈ বনাই আৰু কোনে গাহৰি খাল পাই কমেণ্ট কৰিব আৰু কোনে এনেকৈ খালে কমেণ্ট কৰিব কিবা সুধিব থাকিলে ইনবক্স কৰিব গাইজ ইনবক্স ফেচবুকত বিচাৰি পাব ঋতুপৰ্ণা দুৱৰা বিলাহীখিনি একদম মিক্স হৈ গ'ল এতিয়া ইয়াত দি দিম ৰচুন আদা জলকীয়া আৰু অকণমান পিঁয়াজ দিছোঁ একদম পূৰা মিক্সাৰখিনি আপোনালোকে পেষ্টটো বেছি নকৰিব দেই খুন্দিব পাৰিলে বেছি ভাল হয় মই খুন্দিব যিহেতু দুফালে কেৰাহী কাটিছোঁ লালি লৈছোঁ মই সেইকাৰণে মিক্সাৰতে মাৰিছোঁ কিন্তু জাষ্ট অকণমান মাৰিছোঁ আপোনালোকৰ ভিডিঅ' চাই কেনেকুৱা লাগিছে গম নাপাওঁ ৰাইজ মোৰ বনাই থাকোঁতে জিভাৰ পানী পৰিছে দেই এয়া খাব মন গৈছে অসমীয়া মানুহ আলু খাব লাগিব আলু দিব পাহৰিছিলোঁ সেইকাৰণে অকণমান সৰুকৈ ওপৰত আলু দিছোঁ
নিজৰ ইচ্ছা দেই আলু যিহেতু মাংসত চবে বাৰু আলু দিলে ভালে পায় একেলগে দেখাইছোঁ দুখন বনাই আছোঁ এইখন হৈছে বইল আজি আপোনালোকক বেলেগ প্ৰথমে ক'লোঁ ন মই বাঁহৰ গাজৰ লগত বইল খাম আজি ভাবিলোঁ বাঁহৰ গাজৰ লগততো বইল দেখিয়ে থাকে এই বইলটো কিহৰ লগত বনাম জানেনে কাজি নেমু টেঙা দি বনাম এয়া আৰু এইফালে চব এয়া চলি আছে তিল গাহৰি আৰু গাইজ প্লিজ মানে মোৰ বেকগ্ৰাউণ্ডৰ চাউণ্ডটো ইগন'ৰ কৰক পূৰা বাচন ধুই আছে ৰাইজে এয়া তিল দিয়া হৈছে চব তিল দিয়াৰ লগে লগে কালাৰ এটা বেলেগ আহি গ'ল জোখ অনুযায়ী এতিয়া পানী দি দিম মই দেখিছিলোঁ মিক্সাৰ ৰাতিটোত পানী দি দিছোঁ কিন্তু জানেনে তাত যে ৰচুন আদা লাগি আছে এয়া গাহৰি বইল চলি আছে আৰু এইফালে চলি আছে তিল গাহৰি গাইজ লোভনীয় হৈছেনে গাইজ হৈ আছে দেই অকণমান মই পানী দি দিছোঁ জানেনে কাৰণ কিয় গাহৰিটো তেল যিহেতু যদি পানী নিদিওঁ গোটেই তেলটো ফ্ৰাই কৰোঁতে ওলাই যাব সেইকাৰণে অকণমান পানী দি দিছোঁ এই পানীখিনি শুকোৱাৰ পিছতে ইয়াত তিল গাহৰি হৈ যাব আৰু যিহেতু অলপ অলপ মছলা একদম ফ্ৰাই কৰাতকৈ অলপ অলপ মছলা লাগিলে ভাল দিব সেইকাৰণে মই ইয়াত অকণমান পানী এড কৰিছোঁ অকণমান পানী দিব যিহেতু আজি দাইল নাখাওঁ আমি আজি অকল গাহৰিয়ে ভাত খাম গাহৰি গাহৰি এয়া লোভনীয় হৈছে নাই জনাওকচোন বাওঁহাতে হেতা লগাবলগীয়া হৈছে সোঁহাতে মোবাইল ধৰাৰ কাৰণে গম পাইনে ৰাইজ মাংস বনাই গৰমত একদম ইয়াত গৰম উঠি গৈছে ঘামি গৈছোঁ গাইজ ঘামি গৈছোঁ তাৰ মাজতো মন গৈছে কি খাবলৈ জানেনে কিবা এটা অলপ চটপটা খাওঁ এয়া খাওঁ এইটো মগু চানাটো কি বুলি কয় মনে নাজানো দেই চানাটো পিঁয়াজ জলকীয়া কাটি খাওঁ অকণমান মাজতে মাংস ভাল লাগে চাই থাকক আপোনালোকে ভিডিঅ'টো যিহেতু আহি আছে আমাৰ ফাইনেল দেখাবলৈ আপোনালোকক গাহৰি বইল আৰু তিল গাহৰি এয়া পূৰা উতল আহি গৈছে এতিয়া কি দিম জানেনে এতিয়া একদম স্পেচিয়েল বস্তু দি দিম এয়া চব এয়া কাজি নেমু টেঙা হয় কিমান দিব আপোনালোকে নিজৰ জোখমতে দিব অকণমান টেঙা টেঙাকৈ খাম বুলি ক'লে অকণমান ৰসগোলা টেঙাটো আধা কাপমান দি দিলে হ'ব এয়া আৰু এইফালে তাৰ সমানে সমানে আমাৰ তিল গাহৰি হৈ আছে এয়া দুখন একেলগে দেই ফাইনেল আউটলুক হৈ গ'ল মোৰ বইল গাহৰি নহয় বইল গাহৰি হৈ আছে একদম মানে আজি আলহী এগৰাকী আছেহি আমাৰ মাতটো একদম মোৰ গোটেই ভিডিঅ'ত গম হৈ আছে দেই আলহীগৰাকীৰ নাম হৈছে মৌচুমী মানে আমাৰ ফাইনেল আউটকাম দেখাইছোঁ চাওক এইভা গাহৰি বইল লাগিছেনে বইল বিশ্বাস কৰক গাইজ সঁচাকৈ কৈছোঁ বইল হয় এইফালে আপোনালোকক তিল দিয়া গাহৰি দেখাইছোঁ একদম বনাই হোৱাৰ পিছত ভাল লাগিছেনে গাইজ লোভনীয় হৈছেনে ব'লক তেতিয়াহ'লে আজি একেলগে মোৰ লগত এসাঁজ খাওঁ তিল গাহৰি আৰু বইল গাহৰি কোনটো বেছি ধুনীয়া দেখিছে জনাবচোন দেই